হেল্ল' এভৰিৱান সকলোলৈকে পোনপ্ৰথমতে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু চবেই চাগে ব্যস্তই ন এতিয়া মই যাব ওলাইছোঁ বজাৰত তো আজি দিনটো কি কৰোঁ আৰু ক'ত যাওঁ আৰু কি বনাওঁ অকণমান মানে বনাবও চেষ্টা কৰিম যদিও সময় পাওঁ তো আপোনাক দিনটো ব্লগটো দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'তে এয়া ফল মূলৰ বজাৰখিনি লৈ মেলি বজাৰৰ পৰা আহিলোঁ সেয়া আপোনাৰ বজাৰ সমাৰ কৰি আহি মেলি এতিয়া আপোনাৰ ভাত পানী বনাই এতিয়া আজি জন্মাষ্টমীৰ কাৰণে লাড়ু বনাওঁ বুলি লৈছোঁ প্ৰথমে লৈ লৈছোঁ পিঠাগুড়িখিনি লৈ লৈছোঁ ৰুকি লোৱা নাৰিকল দিছোঁ দেই মই ঘৰৰে নাৰিকল যিহেতু সেইকাৰণে ৰুকি লৈ দিছোঁ আৰু অকণমান দি দিছোঁ ঘি এইখিনি প্ৰথমে অকণমান ভালদৰে মিক্স কৰি ল'ম অকণমান ভালদৰে মিক্স কৰাৰ পাছত ইয়াতে দি দিম এয়া পিচি লোৱা চেনি দেই চেনিখিনি মই পিচি লৈছোঁ কাৰণ সহজতে মিক্স হ'ব তেতিয়া ভালদৰে মঠি লোৱাৰ পাছত আপোনালোকৰ যদি প্ৰয়োজন হয় গাখীৰ দিব মোৰ প্ৰয়োজন নহ'ল ধুনীয়াকৈ মিক্স হৈ গৈছে দেখিছে এতিয়া ধুনীয়াকৈ মই লাডু আকৃতিৰ বনাম এয়া লাড়ু বনাই আছোঁ দেখিছেনে লাহে লাহে যিমানখিনি পাৰোঁ গোল কৰিছোঁ বাৰু সম্পূৰ্ণ গোল হোৱা নাই তথাপিও আৰু যিমানখিনি পাৰোঁ কৰি আছোঁ এয়া এনেদৰে পিঠাগুড়িত দি অকণমান পিঠাগুড়ি লগাই ইয়াতে এনেদৰে ৰাখি দিম ৰেডি কৰি ল'লোঁ কেঁচা লাড়ু এতিয়া আৰু এবিধ বনাই আছোঁ দেই দেখুৱাই আছোঁ অকণমান পিঠাগুড়ি লৈ এয়া দেখিছেনে গৰম পানী কৰি লৈছিলোঁ গৰম পানীৰে ধুনীয়াকৈ মঠি ল'ম ধুনীয়াকৈ গৰম পানীৰে এতিয়া মঠি ল'লোঁ দেই অকণমান পানী দিব কাৰণ গৰম পানী বেছি দিলেও কিন্তু মানে পেনপেনীয়া হৈ যাব সেইকাৰণে অকণমান দি ধুনীয়াকৈ মঠি ল'ম কৰি এনেকুৱা পিঠা টাইপৰ বনাই ছাইডত ৰাখি ল'ব বনাই প্ৰথমে ৰেডি কৰি লোৱাৰ পাছত প্ৰথমে এখন এনেদৰে ল'ব লৈ তাতে প্ৰথমে অকণমান নাৰিকল দিব দিয়াৰ পাছত মই বুন্দিয়া আপোনাৰ এনেদৰে মিক্সিত মাৰি লৈছিলোঁ ধুনীয়াকৈ এনেদৰে কৰি লাহেকৈ আপোনালোকে এইটো এনেকৈ লাহে লাহে দিব দেই লাহে লাহে একদম এই ধৰণে কৰি তাক বল আকৃতিৰ বনাই দিব বনাই লৈছোঁ এনেদৰে আপোনালোকে ধুনীয়াকৈ প্ৰথমে এনেদৰে বনাই ল'ব গাখীৰ গৰম হ'বলৈ দিলোঁ দি এতিয়া প্ৰথমে তাতে অকণমান দি দিম চেনি সেইখিনি গৰম হৈ আহিব তেতিয়া মই ইয়াতে কৰি থোৱা বলকেইটা দি দিম তাৰে লৰোৱা নাই এনেদৰে অকণমান লৰাই দিছোঁ নহ'লে ভাঙি যাব ন একদম ঢিলা যে সেইকাৰণে লাহে লাহে এনেদৰে লৰাই দিছোঁ হৈ গ'ল ৰেডি য়ামি চাওক গোটেই কাম বন কৰি মেলি আজৰি হ'লোঁ ঘৰৰ যি আছিলে গোটেইখিনি কৰি মেলি এতিয়া যাম লগৰজনী তাই পাতিছিল জন্মাষ্টমী নাযাওঁ বুলি কৈছিলোঁ কিন্তু নহয় আহিবই লাগিব তো আমি কেইজনীমানে লগ হৈ তাইৰ তালৈকে যাওঁ তো আপোনালোককো দেখুৱাই থাকিম চাই থাকিব তাই থাকে হেঙেৰাবাৰী ডি চি অফিচৰ ওচৰৰ ফ্লেটত দি দিলোঁ লিফ্টৰ কাৰণে এয়া আহি পাই গ'লোঁ তাই 5th ফ্ল'ৰত থাকে চাওকচোন সন্মুখৰ পৰা ইমান ধুনীয়াকৈ সজাইছে তাৰমানে একদম জন্মাষ্টমী তাই আৰু এনেও তাইৰ বহুত নিয়ম আচলতে তাইক লগ পাইছিলোঁ আমি এই আমাৰ ফুৰা গ্ৰুপটো যে তেনেকৈ যাওঁতে আমি লগ পাইছোঁ আৰু এয়া চাওক তাইক গোঁসাই থাপনাত বাপৰে কেক কাটিছে কৃষ্ণৰ জন্মৰ কাৰণে ইমান ধুনীয়াকৈ গোটেইখিনি কৰিছে নহয় আহি খুব ভাল লাগিছে আমি নিমন্ত্ৰণ ৰক্ষা কৰিব আহি গ'লোঁ দেই দেখুৱালোৱে নহয় গোটেই গোঁসাই ঘৰত কি ধুনীয়া কৰিছে তাই ন তাইক দেখুৱাই আছোঁ লগতে আৰু আহাকেইজনীকো দেখুৱাই আছোঁ দেই এজনী মামন আৰু এইফালে ৰূপালী বাইদেউ মই দেখিছোঁ দেখিছে আৰম্ভ হৈ গ'ল খোৱা পৰ্ব এয়া দেখিছেনে প্ৰসাদতে ইমান দিছে নহয় বাপৰে বাপ মানে খাই শেষ কৰিব পৰা নাই তাৰমানে আৰু তাৰপিছত দিছে কেক কাটিছে কৃষ্ণৰ জন্মৰ কাৰণে কেকো কাটিছে কেকৰো ভাগ পালোঁ তাৰে পাছত আহি গ'ল এইবাৰ খিচিৰি ইমান যে ধুনীয়া বনাইছে তাই এনেও অৱশ্যে খানাবোৰ বহুত বেছি টেষ্টি বনায় আৰু তাই ঘৰত বনোৱা আচাৰ দিছে অকণমান লৈছোঁ কাৰণ অলৰেডি তাই বহুত বেছিয়ে বস্তু দিছে যে ভৰাই আছে মামনে আৰু এইফালে ৰূপালী বাইদেৱে ইমান খুৱাইছে ন আমি সেইকাৰণে অকণমান লৈছোঁ কেনেকুৱা হৈছে মামন বঢ়িয়া হৈছে ন এইবাৰ আনিছে পায়স একেবাৰে শেষত মিঠাটো খাই তাৰপৰা ওলাই দিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই